पर्सनल और এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মাৰ ঘৰলৈ আহিছোঁ চুঙা চাউল খাবৰ কাৰণে। আপোনালোকে চাবচোন ভিডিঅ'টো শেষলৈকে। চুঙা চাউল খোৱাৰ লগতে এটা চিকেনৰ ৰেচিপিও আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ৰেচিপিটো বাৰু মোৰ নহয়, ভাইটিয়ে বনাইছিলে, খাবলৈ টেষ্টি হৈছিলে। এয়া চিকেনখিনি চাওক। চিকেনখিনি মেৰিনেট কৰি ৰাখিছিলে 1 ঘণ্টামান সময়ৰ কাৰণে, আৰু তাত দিছিলে দৈ, বেচন, কৰ্ণফ্ল'ৰ, চিকেন মছলা, মিট মছলা, নিমখ, অকণমান নেমু, হালধি এইদৰে দি 1 ঘণ্টামানৰ কাৰণে এনেকৈ সানি থৈছিলে। তাৰপিছত এয়া ৰিফাইন তেল গৰম কৰি ইয়াতে দি আছে এনেকৈ এটুকুৰা এটুকুৰাকৈ। ইমান এটা ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও খুবেই টেষ্টি হৈছিলে। মই চিকেন বনালে এনেকৈ বনাবলৈ ইমান সময় নহয় এইবোৰ কৰি থাকিবলৈ, আৰু আমাৰ ঘৰত বেছিকৈ কুকুৰা মাংসহে খোৱা হয়, লোকেল চিকেনটো। তাৰপিছতে সেইটো বেছিকৈ জোল কৰিও বনাই থাকোঁ। আজি ভাইটিয়ে বনোৱা ৰেচিপিটো ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, চাই থাকিব শেষলৈকে। আৰু এইফালে কুকুৰা মাংস বনাই আছোঁ। গেছৰ জুই কম কৰি ইলুটি সিলুটি কৰি দিছে। একদম ধুনীয়া ৰং এটা হৈছে, দেখিছেনে? এয়া গৰমে গৰমে খাই চাইছিলোঁ অকণমান, বহুত ধুনীয়া আছিলে খাবলৈ। এয়া ৰেডি হৈ গ'ল। তাৰপিছতে ল'ৰা ছোৱালীকেইটাক সুদাকৈ খাবলৈ দিলে। এয়া সিহঁতি খাই আছে। তাৰপিছতে ভাতৰ লগত খাম বুলি ক'লে, আৰু তেনেকৈ খাবলৈও অকণমান ৰাখিলোঁ। আৰু মই এয়া কুকুৰা মাংসৰ জোল বনালোঁ, ভাত আৰু চুঙা চাউলৰ লগত খাবৰ কাৰণে। কুকুৰা মাংস প্ৰায় এনেকৈ জোল বনাই খাওঁ। তাৰপিছত এয়া চুঙা সিজিলে, সিজাৰ পিছতে দেউতাই ওপৰৰ পুৰি যোৱা বাকলিখিনি অকণমান আঁতৰাই দিলে। 4টা পুৰিছিলে, এটা ঘৰলৈ দি পঠাব, 3টা এতিয়া এয়া মায়ে উলিয়াইছে ডাঙৰ দুটা। গৰমে গৰমে দৈ, গাখীৰ আৰু ক্ৰীমৰ লগত খাবলৈ গুড়ৰ সৈতে খুবেই ভাল লাগে। ঘৰলৈ লৈ যাম, ঘৰত গাখীৰৰ সৈতে খামগৈ। এতিয়া এয়া কুকুৰা মাংসৰ জোলৰ সৈতে খাম। আমাৰ ছোৱালী, তাৰপিছত ভাগিন আছিলে আৰু ভতিজা, আৰু মোৰ লগত ইহঁতিকেইটা একেলগত আমি ভাত খালোঁ। বেটাক প্ৰথমতে খুৱাই ল'লোঁ। তাৰপিছতে এয়া ঘৰৰ শাক পাচলি কেইটামান আছিলে, সেয়া মায়ে দি পঠালে। এয়া ভণ্টিয়ে ভাত বাঢ়িয়ে দিলে। মাহঁতে জলপান খাব গাখীৰৰ সৈতে। মই অকণমান টেষ্ট কৰিবৰ কাৰণেহে ল'লোঁ। এয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰিলোঁ। চাই থাকিব মোৰ চেনেলৰ ভিডিঅ'সমূহ, আৰু যিসকলে প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।